নমস্কাৰ সকলোকে বেলেচিন অসমৰ তৰফৰ পৰা মই বিকাশ অসমৰ সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অসমৰ ৰাইজে এইটো কথা অনুধাৱন কৰিছে নাই কোৱা মই নাজানিম যে বৰ্তমান সময়ত যিটো পলিটিকেল যিটো মেৰপাক বা পলিটিকেল ৰাজনৈতিকভাৱে যিবিলাক কূটনীতি চলি আছে বা ষড়যন্ত্ৰ চলি আছে এই বিষয়বিলাক কিন্তু সাধাৰণ মানুহে হততে বুজি পোৱা এটা ৰাজনীতি চলি থকা নাই। পলিটিকেল যিটো ৱেভ বা ঢৌ এই ঢৌটোক বেলেগ ধৰণে নিবৰ কাৰণে কিছুমান এজেণ্ডা ইয়াত তৈয়াৰ কৰি লোৱা হৈছে, যিটো এজেণ্ডাক আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে বুজিবৰ কাৰণে সাংঘাতিক এটা ডিফিকাল্ট এটা জটিল এটা বিষয় হয়। যিটো বিষয়ক বুজিবৰ কাৰণে আপুনি খুব বেছিকৈ টেকটিকেল ছাইডটোৱে হওক বা ইয়াত জড়িত হৈ থকা বিভিন্ন ধৰণৰ মেৰপাকবিলাক বুজিবলৈ হ'লে আপুনি ইয়াৰ ভিতৰলৈ যাব লাগিব। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত যিটো পলিটিকেল যিটো এজেণ্ডা, পলিটিকেল যিটো পৰিৱেশ তাক বিষাক্ত কৰিবৰ কাৰণে, এই পৰিৱেশটোক বিষাক্ত কৰিবৰ কাৰণে বিভিন্ন শ্ৰেণীৰ মানুহ ইয়াত উঠি পৰি লাগিছে। আমি দেখিছোঁ ক'ৰবাত কোনোবাই নিষিদ্ধ মাংস দলিয়াই, ক'ৰবাত কোনোবাই ধৰ্মৰ বিপৰীতে গ্ৰহণ কৰিব নলগীয়া মাংসক আপোনাৰ পবিত্ৰ স্থানত ৰাখি যি ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ কৰিছে, ইয়াৰ পৰা গোটেই মানুহখিনিৰ মাজত দুদুলমান এটা অৱস্থা। ইয়াত সাম্প্ৰদায়িক বিষয়বস্ত জাতি জনগোষ্ঠীৰ মাজত অৰি সৃষ্টিৰ কাৰণে যোৱাকালি আমি দেখিবলৈ পালোঁ মাইনুদ্দিন আলী নামৰ ABMCৰ এজন কাৰ্যকৰী কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে ইমান এটা সাংঘাতিক এটা কথা কৈ থৈ গ'ল। অসমীয়া জাতি জনগোষ্ঠী, অসমীয়া ভাষাৰ ওপৰত ভাষাক নিঃশেষ কৰা ষড়যন্ত্ৰমূলক এটা যি কথা কৈ যোৱাৰ পাছতো ইমান প্ৰতিক্ৰিয়াত বিভিন্ন মহলৰ পৰা অহা পাছতো আমি দেখিবলৈ পালোঁ যে মাইনুদ্দিন আলীক কেতিয়া কোনো কাৰণত এৰেষ্ট কৰা হোৱা নাই। আৰু দেখিবলৈ পাইছোঁ যে বিগত দিনত বিল আছিল না অসমে এনেকুৱা ধৰণৰ কিবা সৰু এটা তিলটোমান ভুল কৰিলে তালটোমান অপৰাধ যেন দেখায় অসম পুলিচ প্ৰশাসনে বা বিভিন্ন থানাই সৰজমিন তদন্ত বা চৌমোটৰ কেছ লগাই আমাৰ সংগ্ৰামী সতীৰ্থক জেল হাজতলৈ চুচৰাই নিয়া ইয়াৰ অভিজ্ঞতা আমাৰ ইয়াত কমি নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত এই প্ৰেক্ষাপটত কংগ্ৰেছ বিজেপি বা বিভিন্ন দলবিলাকৰ মাজত অৰি সৃষ্টি বা তেওঁলোকৰ প্ৰাসংগিকতাক ৰাইজৰ মাজত সদায় স্থিৰ কৰি ৰাখিবৰ কাৰণে আমি দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন মহলে বিভিন্ন ধৰণৰ আৱেগ অনুভূতিবিলাক টানি আনে। আৰু আমি সাধাৰণ জনসাধাৰণে এই বিষয়বিলাক কেতিয়াও কোনো কাৰণে বুজি নাপাওঁ। আমি ইয়াক ইম'চন এটা আৱেগলৈ টানি আনি এই বিষয়টোৰ ওপৰত আমি হয় সোঁফালে আমি ছাপোৰ্ট কৰোঁ, নহ'লে বাওঁফালে আমি সঁহাৰি জনাওঁ। কিন্তু অসমৰ ৰাইজক আমি এটা কথা অৱগত কৰিবলৈ বিচাৰিছোঁ যে এই কথাবিলাক শুদ্ধ সত্যক প্ৰমাণ কৰিবৰ কাৰণে অলপমান সময় লাগে, যে এই মানুহখিনিয়ে কৈ থকা এই চিঞৰ বাখৰবিলাক লম্ফজম্ফবিলাক কিমান শুদ্ধ কিমান সত্য তাক জানিবৰ কাৰণে আমাক সময়ৰ প্ৰয়োজন। তাক জানিবৰ কাৰণে বিশদভাৱে ইয়াৰ ক্ষেত্ৰত আপোনাৰ গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে। কিন্তু দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত সাধাৰণ শ্ৰেণীৰ মানুহে বুজি পোৱাকৈ বৰ্তমান সময়ৰ এই পলিটিকেল পৰিৱেশটো নাই। গতিকে আহি থকা দিনবিলাকত 2026 হওক বা অনাগত দিনত পৰৱৰ্তী পৰ্যায়ত এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ হ'লে প্ৰত্যেকজন মানুহে সজাগ হোৱাটোৰ প্ৰয়োজন আছে। প্ৰত্যেকজন মানুহে ৰাজনৈতিকভাৱে বিষয়ৰ ওপৰত বিশ্লেষণ কৰিব পৰা বা সেইটো গুণ থকাটোৰ প্ৰয়োজন আছে, শিক্ষিত হোৱাটোৰ প্ৰয়োজন আছে। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত অসমৰ এই সাধাৰণ শ্ৰেণীৰ মানুহক এচাম মানুহে কেৱল মাথো হিন্দু মুছলমান, উজনি অসম নামনি অসম হিন্দু মুছলমান কোচ কলিতা মটক প্ৰাণ ভাগে তেওঁলোকে বিকেন্দ্ৰীকৰণ কৰিব বিচাৰিছে, ভাগে পৃথকীকৰণ কৰিব বিচাৰিছে। এটা জাতিৰ মাজত ইটো জাতি হওক, এটা জনগোষ্ঠীৰ মাজত ইটো সম্প্ৰদায় বা ইটো জনগোষ্ঠী বা বেলেগ বিভিন্ন সম্প্ৰদায়ৰ মাজত তেওঁলোকে এটা কেৰুল লগাই এই এটা সদায় সাংঘাতিক ধৰণৰ এটা পেণ্ডুলাম টাইপত গোটেই মানুহখিনিক ব্যস্ত কৰি থোৱা এটা যিটো আমি পৰিৱেশ দেখিছোঁ, এই পৰিৱেশটো কিন্তু অনাগত দিনত অসমৰ কাৰণে কেতিয়াও কোনো কাৰণত এটা শুভ সংকেত নহয়, ই এটা অশুভ সংকেত হয়। গতিকে অসমৰ ৰাইজক এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসমীয়া ভাষা সংস্কৃতি কেতিয়াও কোনো কাৰণত বিগত দিনত আমি যদি ভালদৰে চাওঁ ইতিহাস ফহিয়াই 36টা বছৰে অসমীয়া ভাষাটো বিলুপ্ত কৰাৰ ৰাজনীতিও পিছ পৰি থাকিলে, কিন্তু কেতিয়াও কোনো কাৰণত অসমীয়া ভাষা, অসমীয়া সাহিত্যক, অসমীয়া যি পৰম্পৰা কেতিয়াও কোনো কাৰণত কোনো বিভেদকামী বা কোনো অসমক আগ্ৰাসন কৰিবলৈ অহা শক্তিয়ে শেষ কৰিব পৰা আমি দেখা পোৱা নাই। গতিকে অনাগত দিনত এই যি অসম আৰু অসমীয়াৰ আৱেগ প্ৰভুত্ব সদায় বিৰাজমান হৈ থাকিব। প্ৰত্যেকজন ব্যক্তিক এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিমান আপোনালোকে তৰল ৰাজনীতি নকওক লাগিলে, যিমান আপুনি হিন্দু মুছলমানৰ ৰাজনীতি নকওক লাগিলে, যিমান আপুনি ধৰি লৈছোঁ লুঙি টুপি দাড়ি ৰাজনীতি নকওক লাগিলে, যিমান আপুনি কংগ্ৰেছ বিজেপিৰ ৰাজনীতি নকওক লাগিলে, যিমান আপুনি উন্নয়নকামী ৰাষ্ট্ৰৰ কথা কৈ ৰাজনীতি নকওক লাগিলে, যিমান আপুনি ৰাজনৈতিকভাৱে চিনাকি কৰি দিবলৈ বিচৰা ৰামচন্দ্ৰক লৈ পিনে ৰাজনীতি নকওক লাগিলে,
এই বিষয়বিলাক যে তাৰ পৰা সকলোবিলাক বিষয় অতৰাই ৰাখি আমি কিন্তু সকলো প্ৰত্যেকজন ব্যক্তি একোজন অসমীয়া আমি আজন্ম এই গৃহভূমিত জন্ম হোৱা প্ৰত্যেকজন অসমীয়া আমাৰ ভাষা সংস্কৃতি অসমীয়া আবেগ অনুভূতিক চেকা নলগাকৈ ইয়াত কোনো সম্পৰ্ক বা টাচ নকৰাকৈ ৰাজনীতি কৰাটো আমি বিচাৰো আমি দেখিবলৈ পাইছো যে ভাষাক লৈ তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে গু মাংসক লৈ ৰাজনীতি কৰিছে তেওঁলোকে গাহৰি মাংসক লৈ ৰাজনীতি কৰিছে কোনোবা ইয়াত কোনোবা পাকিস্তানৰ এজেণ্ট বুলি ভাবি পেলাই তেওঁলোকক ৰাজনীতি কৰিছে বিগত দিনত আমি দেখিলো যে বদৰুদ্দিন আজমলে হওক শুকুৰ আলীয়ে হওক ৰকিবুল হুছেইনে হওক বা আমিনুল ইছলামে হওক তেওঁলোকক লৈ পেলাই সাংঘাতিক ধৰণৰ ৰাজনীতি চলিলে এতিয়া তেওঁলোকৰ চেপ্টাৰটো এতিয়া নাই তেওঁলোকৰ ট্ৰাম্প কাৰ্ডটোত মামৰাই ধৰা হ'ল তেওঁলোকৰ ট্ৰাম্প কাৰ্ডটোক লৈ পেলাই কোনোবা এটা ৰাজনীতি কৰিব নোৱাৰা হ'ল হিন্দু মুছলমান ৰাজনীতি কৰিবলৈ নোৱাৰা হ'ল এতিয়া আকৌ বেলেগ এজন ব্যক্তিয়ে এই বিষয়ক ঠিকা লোৱা নিচিনাকৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে আমি দেখিছো উচ্ছেদ বিভিন্ন ঠাইত হৈছে কিন্তু এই উচ্ছেদৰ বিনিময়ত যিখিনি মাটি উচ্ছেদ হৈছে চৰকাৰী ভূমিত কোনোবা যদি বহি আছে তাক উচ্ছেদ কৰাটো প্ৰয়োজন আছে দৰকাৰ আছে কিন্তু এই উচ্ছেদক লৈ আকৌ কোনোবাই ইমোশ্যনটোক লৈ এই মাইনৰিটি মানুহখিনিক লৈ পেলাই আকৌ পলিটিকেল এটা এজেণ্ডা এটা ৰেহ ৰূপ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে এই অপচেষ্টাক আমি কিন্তু ধিক্কাৰ জনাব বিচাৰো আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে খিলঞ্জীয়া থলুৱা মানুহখিনিক উচ্ছেদ কৰি সেই মানুহখিনিক উচ্ছেদ কৰি তাৰ বিনিময়ত আমাৰ বাকী যিসকল খিলঞ্জীয়া ব্যক্তি আছে বা খিলঞ্জীয়া মানুহ আছে তেওঁলোকক কি লাভালাভ হৈছে এই আপোনাৰ মানুহখিনি যে উচ্ছেদ কৰাৰ পাছত সেই মাটিখিনিক বা সেই 400 বিঘা 500 বিঘা বা 1000 বিঘা মাটিৰ মালিকী স্বত্ব আদানী আৰু আম্বানী আহি থকা দিনত পাব নেকি বহিৰাগত বণিক গোষ্ঠীয়ে এই মালিকী স্বত্বটো পাব নেকি যদি বহিৰাগত বণিক গোষ্ঠীয়ে যদি এই মালিকী স্বত্ব পায় তেওঁলোকে ফেক্টৰী খুলিবৰ কাৰণে ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে জৈৱ বৈচিত্ৰ্যক ধ্বংস কৰিবৰ কাৰণে তেতিয়াহ'লে আমাৰ তেনেকুৱা উচ্ছেদৰ কেতিয়া কোনো কাৰণত প্ৰয়োজন নাই উচ্ছেদ আমি কেতিয়া কোনো কাৰণত বিৰোধিতা কৰা নাই কিন্তু উচ্ছেদ কৰা মাটিখিনিক আমি বিচাৰো আমাক থলুৱা খিলঞ্জীয়া ডেকা গাভৰুৱে কৰিবলগীয়া বিভিন্ন ধৰণৰ কাম আছে তেওঁলোকৰ তাত মানে কি কয় উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰক কিন্তু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে বৰ্তমান সময়ৰ পলিটিকেল যিটো ৰাজনীতিক যিটো পথটো ৰাস্তাটোক কেৱল মাথো হিন্দু মুছলমান কেৱল মাথো নিষিদ্ধ মাংস কেৱল মাথো গাহৰি মাংস গৰু মাংসক লৈ পেলাই চলি থকা পলিটিক্সটো কিন্তু ৰাজনীতিটো সাংঘাতিক ধৰণৰ এটা তৰল ৰাজনীতি আমি বিচাৰো যে ৰাজনীতিটো এনেকুৱা ধৰণৰ এটা ৰাজনীতি হওক যি ৰাজনীতিৰ যোগেদি কেৱল ফ্লাইঅভাৰ কেৱল পকা দলং বা কেৱল ৰাস্তাৰ উন্নতি হোৱাটো নহয় জাতিয়ে যাতে মেৰুদণ্ড চিধাকৈ জীয়াই থাকিব পাৰে অসমৰ বাদে আপুনি বেলেগ ষ্টেটত চাওক প্ৰত্যেকখন ষ্টেটতে বৰ্তমান বাৰু বেলেগলৈ নাযাওঁ নৰ্থ ইষ্টত যদি আপুনি অৰুণাচল চাই মেঘালয় চাই মণিপুৰ চাই আপুনি দেখিবলৈ পাব বা মিজোৰামত যদি আপুনি চাই প্ৰত্যেকজন ব্যক্তিয়ে মেৰুদণ্ড চিধা কৰি তেওঁলোকে নিজৰ অধিকাৰৰ ওপৰত দবদবাই জীয়াই আছে কিন্তু অসম হ'ল এনেকুৱা এখন ৰাজ্য যিখন অসমত বৰ্তমান সময়ত আমি প্ৰত্যেকজন অসমীয়া তল মূৰ ডাউনকৈ জীয়াই থাকিবলগীয়া হৈছে এফালে আমাক বণিক গোষ্ঠীয়ে বহিৰাগতৰ এই বণিক গোষ্ঠী আছামে আহি পেলাই আমাৰ ওপৰত অত্যাচাৰ চলাব আগ্ৰাসন চলাব আৰু আমাৰ ইয়াত থকা মাইনৰিটি কোনোবা ABMCৰ নেতাই আমাক ক'ব ভাষা সাহিত্যৰ ওপৰত আমাৰ আচুক আঘাত কৰিব কুঠাৰ আঘাত কৰিব গতিকে অসমীয়া জাতিটোৱে আমাৰ অনাগত দিনত জীয়াই থাকিবৰ কাৰণে কেনেকৈ জীয়াই থাকিব কেনেকৈ মেৰুদণ্ড পোন কৰি থাকিব তাৰ ওপৰত গুৰুত্ব দিয়াটো অসম চৰকাৰৰ প্ৰয়োজন আছে আমি বিচাৰো এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰ অসমীয়া জাতিটোৱে মেৰুদণ্ড চিধা কৰি অসমৰ মুখ্যমন্ত্ৰীজনে মেৰুদণ্ড চিধা কৰি পেলাই জীয়াই থাকিব কেতিয়াও কোনো কাৰণত নাগপুৰ দিল্লী যাতে আশীৰ্বাদত পুষ্ট হৈ পেলাই তেওঁলোকে জীয়াই থাকিবলগীয়া নহয় এটা কথা আমি ক'ব বিচাৰিছো যে যি পলিটিকেল আপোনালোকে এজেণ্ডা বনাই পেলাই সাধাৰণ মানুহখিনিৰ মাজত যিকোনো পলিটিকেল পাৰ্টি আমি দেখিছো যে বৰ্তমান সময়ত এটা ফাইট সাংঘাতিক ধৰণৰ এটা ফাইট হৈছে যে সাধাৰণ মানুহখিনিক এই পলিটিকেল ৰেহ ৰূপ বুজিব নোৱাৰাকৈ ওপৰতে এটা ইমোশ্যনছ ক্ৰিয়েট কৰা হৈছে যিটো ইমোশ্যনৰ যোগেদি কোনো মানুহে অসমীয়া থলুৱা সাধাৰণ জনসাধাৰণে বুজি পোৱা নাই যে বৰ্তমান সময়ত ৰাজনীতি কি চলি আছে বৰ্তমান সময়ত কেৱল নিষিদ্ধ মাংস কেৱল উচ্ছেদ হিন্দু মুছলমানক লৈ বিষবাষ্প সাম্প্ৰদায়িক বিষবাষ্প জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ সৃষ্টি কৰাৰ ৰাজনীতি চলি আছে য'ত কেৱল মাত্ৰ ঘৃণাভাৱ বিয়পোৱা এটা পলিটিকেল মানে এজেণ্ডা চলি আছে গতিকে আমি এটাই কথা ক'ব বিচাৰো প্ৰত্যেকজন মানুহক যে ৰাজনীতিত চলি থকা যিটো কুচক্ৰান্ত এটা সাংঘাতিক ধৰণৰ মেৰপাক এই মেৰপাকটো কিন্তু বৰ্তমান সময়ত কোনো জনসাধাৰণে বুজি পোৱা নাই এই কথাটো বুজে গৈ মানে এদিন কিন্তু অসমীয়া ভগনীয়া হ'বগৈ গতিকে মই প্ৰত্যেকজন মানুহক এটা কথাই ক'ব বিচাৰিছো দল সংগঠন বা পলিটিকেল কোনো সকলো পাৰ্টি সৰ্বত্ৰে এটা কথা ক'ব বিচাৰিছো যে অসমখন প্ৰত্যেকজন ব্যক্তিয়ে হয় অসমখনৰ আবেগ ইমোশ্যনছ বা এই ইয়াৰ প্ৰতি থকা যি সততা আৰু যি অসমৰ যি প্ৰভুত্ব অসমীয়া প্ৰভুত্ব সদায় জীয়াই ৰাখিবলৈ হয় প্ৰত্যেকজন অসমীয়া ব্যক্তি সচেতন আৰু সজাগ হ'ব লাগিব গতিকে এটাই আহ্বান এই আপোচবিহীন যি যাত্ৰা অসমৰ অসমীয়াৰ কাৰণে প্ৰত্যেকজন মানুহে জীয়াই ৰাখক নহ'লে আহি থকা দিনত কিন্তু অসমীয়াৰ ওপৰত অনা অসমীয়াই কিন্তু এই দপদপনি চলাই আছে আৰু চলাই যাব গতিকে এটা কথা ক'ব বিচাৰিছো আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে প্ৰত্যেকজন অসমীয়াক মূৰ তুলি জীয়াই থাকিবৰ কাৰণে সাহস আৰু উদ্দীপনা দিব ধন্যবাদ জয় অসম